মুখ্যমন্ত্ৰীয়ে কৈছে সাংসদ বা বিধায়িকাই যদি আমন্ত্ৰণ জনালে বিজেপিৰ মানুহখিনি আহিলে না সাংসদগৰাকী যিহেতু আমাৰ পাৰ্লিয়ামেণ্ট চলি আছে বিধায়িকাৰ যেন তেন মই যিহেতু আগে পাছে বিজেপিৰ লগত যিকোনো যোগাযোগ বা মেল মিটিং মোৰ যোগেদিয়ে হয় ইয়াতে ঠিক তেনেধৰণে আমি প্ৰাৰ্থী কোনে ক'ত খেলিব নিৰ্বাচনৰ আগমুহূৰ্তত যেতিয়া আমি বহিছিলোঁ বঙাইগাঁও চাৰ্কিট হাউচত তাত তেখেতসকলে মোকে ফোন কৰিছিলে আৰু আমাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আহিছিলে তেখেতসকলে আমাক মাতিছিলে আৰু মই আমাৰ বাকীখিনিক ময়ে খবৰ দিছিলোঁ আগে পাছেও তেনেকৈ হয় আৰু ময়ে যোগাযোগটো কৰি থাকোঁ ইটোৱে আচলতে গতিকে সেইটো সঁচা কথা যে এম পিগৰাকীয়ে মাতিলে হয়তো তেওঁলোকে আহিলেহেঁতেন কিন্তু আমি দল হিচাপেহে আচলতে কথাটো মূল দলগতভাৱে দলৰ ফালৰ পৰা মই এগৰাকী অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক হিচাপে কথা নাই কিন্তু মই যিহেতু ইয়াৰে স্থানীয় গতিকে তেখেতসকলৰ লগত মই আগে পাছেও যোগাযোগটো মই ৰক্ষা কৰি থাকোঁ আৰু ভৱিষ্যতেও কিবা যদি সভা সমিতিৰ কাৰণে মাতিব লাগে সেই কথাটো মই মাতিম আমাৰ বঙাইগাঁও জিলা সভাপতিক মই নিজে ফোন কৰিছিলোঁ তেতিয়া তেওঁ কিন্তু এই কথাটো নক'লে আৰু তেওঁ কিন্তু মোক কৈছিলেও যে আমি হয় অহাকালি আমি লগ পাম বহিব লাগিব এনেধৰণৰ কথাটো তেওঁ কৈছিলে তেওঁ কিন্তু নক'লে যে আপুনি মাতিলে আমি কিয় যাম সেই কথাটো নক'লে আৰু সেই কথাটো যদি আমি জানিলোহেঁতেন নিশ্চয় মই যদি এটা আশা নাপালোহেঁতেন যে তেওঁলোকে মাতিব বুলি এটা আশা পালোঁ কাৰণে মই আচলতে বাকী আমাৰ বিধায়িকা নাইবা সাংসদগৰাকী মাতাৰ কথাটো নাহিল যদি তেওঁলোকে ক'লেহেঁতেন যে যদি সাংসদ বা কণিদাই যদি মাতে আমি যাম তেতিয়াহ'লে মই নিশ্চয় সেই কথাটো তেওঁক মই অৱগত কৰিলোহেঁতেন এইখিনিয়ে কথা নাই তেখেতসকলক মই মাতিলোঁ তেখেতসকল মোক সময়ে নিদিলে মই মাতিলোঁ হয় কিন্তু মই আঞ্চলিক পঞ্চায়ত সৃজন গ্ৰামৰ ক্ষেত্ৰতো মই মাতিছিলোঁ তেখেতসকলক তাতে এটা আলোচনা হৈছিল মানে প্ৰেচিডেণ্টৰ জিলা সভাপতিৰ পৰিৱৰ্তে আমাৰ কৌস্তৱ দাস ডাঙৰীয়া তেখেত কি পদত আছে মই নাজানো তেখেতে উপস্থিত আছিল আৰু কাউন্সিলাৰ আমাৰ তেখেতসকলৰ 3 গৰাকী আছিল সৃজন গ্ৰামৰ তেখেতসকলৰ 3 গৰাকী কাউন্সিলাৰ আৰু আমাৰ অসম গণ পৰিষদৰ 7 গৰাকী কাউন্সিলাৰ আছিল সৃজন গ্ৰামৰ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত আমাৰ বৈঠক হৈছিল বৈঠক হোৱাৰ পিছত তেখেতসকলে আমাৰ পৰা বিচাৰিছিল প্ৰেচিডেণ্টটো আৰু আমি আমাৰ পৰা বিচাৰিছিলোঁ তেনেকৈ কিন্তু আমি এটা ভোটত হাৰি থাকিলোঁ আমি সেইটো হয়তো কংগ্ৰেছৰ লগতে আমি হাৰিলোঁ আমি হয়তো তেনেকৈ ভোট যোগাৰ কৰিব নোৱাৰিলোঁ কিন্তু আমি হাৰিব লগা হ'ল তাতে আৰু সেইটো আলোচনাত কিন্তু MP বা MLAৰ কথাটো অহা নাই মাতাৰ ক্ষেত্ৰত মই নিজে মাতাতেই সেই দায়িত্বটো দিলে আৰু অভয়াপুৰী জ্যোতি সাংস্কৃতিক অনুষ্ঠানত আমাৰ সভাটো অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী আৰু এটা কথা কৈছে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ চিন্তাধাৰা অগপ আৰু বিজেপিক লৈ বঙাইগাঁৱত অলপ পৃথক বুলি এটা মন্তব্য কিন্তু কৰিছে এই ক্ষেত্ৰত কি ক'ব যাৰ ফলত কিন্তু বিজেপি কৰ্মীসকলৰ চিন্তাধাৰা অলপ পৃথক হৈ গৈছে তেওঁলোকৰ অলপ পাতনি আছে তেনেকুৱা এটা মন্তব্য কিন্তু কৰিছে কিন্তু আমাৰ ফালৰ পৰা তেনেধৰণৰ পৃথকতাটো মই দেখা নাই আৰু ফণীদাই তেনেকুৱা কোনো পৃথক সেই ধৰণৰ চিন্তা চৰ্চাও মই দেখা নাই কিন্তু আমাৰ জিলা সভাপতি উজ্জ্বল কান্তি ৰায় ডাঙৰীয়া ইয়াৰে আগৰ সভানেত্ৰী বিজেপিৰ হিমানী অধিকাৰীৰ লগত বা বাকী সদস্যবিলাকৰ লগতো ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ মই ভালে দেখিছোঁ আৰু যিগৰাকী আমাৰ এইটো দলাইগাঁও জিলা পৰিষদ সমষ্টি যিটো তাত মনালিছা কোচ বুলি আমাৰ বিজেপি দলৰ ফালৰ পৰা প্ৰাৰ্থী যিগৰাকীক দিছিলে সেই ক্ষেত্ৰত তাইক জিকাবৰ ক্ষেত্ৰত কিন্তু ফণীভূষণ চৌধুৰী ডাঙৰীয়াই আগভাগটো লৈছিলে সেইটো মই দেখিলোঁ আৰু কেইদিনমান আগত যিটো আমাৰ বিদ্যাপুৰ আঞ্চলিক পঞ্চায়ত গঠন হ'ল তেখেতসকলে নিবিচৰাকৈ আমি যিহেতু তেখেতসকলৰ সংখ্যাও কম আছিলে তেখেতসকলৰ আমি কিন্তু ভাইচ প্ৰেচিডেণ্টটো তেখেতসকলক আমি এৰি দিছোঁ আৰু সেই ধৰণে তেখেতসকলে সেইটো গ্ৰহণো কৰিছে গতিকে এইটো ফণীভূষণ চৌধুৰী ডাঙৰীয়াই আগভাগটো লৈছিলে আৰু আমাৰ বিধায়িকা
তেখেতে এই দলৰ দুটা দল বা আমাৰ তিনিটা দল UPPLকে আদি কৰি UPPL ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদ দল এই ক্ষেত্ৰত মানে আমাৰ বিধায়িকাগৰাকীয়ে কোনো ধৰণৰ যুটীয়া সভা বা ইত্যাদি আহ্বানটো নকৰে বিশেষকৈ যুটীয়া সভাবিলাক মইহে আহ্বানটো কৰোঁ সেইটো 26ৰ কথাটোতো আজি কোৱা নাযাব সেইটো আমি চেষ্টা কৰিছোঁ ইয়াত যেহেতু ফণিদা নিজে আছে গতিকে আমি আমাৰ ফালৰ পৰা কৰিব পৰা কামখিনি বা তেখেতসকলক দিব পৰা কামখিনি আমি এৰি দিছোঁ যেনেকৈ বিধানসভা সমষ্টি আমাৰ ইয়াত 3টা বঙাইগাঁৱত ঠিক আমাৰ যেতিয়া জিলা পৰিষদ বা আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ যেতিয়া কোনে কোনটো সমষ্টিত খেলিব আলোচনা হৈছিলে বঙাইগাঁও চাৰ্কিট হাউচত য'ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আছিল অভিভাৱক মন্ত্ৰী একেধৰণে আমাৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াও আছিল মই নিজেও আছিলোঁ আৰু আমাৰ সমষ্টি কমিটিৰ সভাপতিসকল ইয়াত উপস্থিত আছিল আৰু বিজেপি দলেৰো ভালেখিনি কৰ্মকৰ্তা ইয়াত উপস্থিত আছিল আমি যেতিয়া সভা আৰম্ভ কৰিছিলোঁ সভা আৰম্ভ কৰাৰ মাজতে আমি বহি থকাৰ মাজতে আমি জিলা পৰিষদ কথাটো কিছু আগুৱাইছিলোঁ নন অফিচিয়েলি ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা ফোন অহা বুলি আমাক ক'লে ৰঞ্জিত দাস ডাঙৰীয়াই তেওঁ ক'লে যে বঙাইগাঁৱত AGPয়ে 3টা জিলা পৰিষদ সমষ্টিত ইলেকশ্যন খেলিব বিজেপিয়ে এটা খেলিব আৰু অভয়াপুৰীত বিজেপিয়ে 3টা জিলা পৰিষদ সমষ্টিত নিৰ্বাচন খেলিব আৰু AGPয়ে এটা খেলিব আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেওঁৰ যিটো মানে আমাৰ প্ৰতি যিটো বাতৰি দিলে তেওঁ সেইটো কথা আমি কোনেও অগ্ৰাহ্য নকৰিলোঁ ৰঞ্জিত দাস ডাঙৰীয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়া দীপ্তিময় চৌধুৰী বাইদেউ থাকি বা আমিবিলাক উজ্জ্বল কান্তি ৰায় থাকোঁও আমি কিন্তু এই কথাটো সহমত পোষণ কৰিলোঁ আৰু সেইমতে আমি খেলিলোঁ আৰু বিশেষকৈ মনালিছা কোচ তাইৰ হৈ ময়ো নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছোঁ ইফালে চৌৰাগুৰি গৰাইমাৰী বা হাপাচাৰা চৌৰাগুৰি গৰাইমাৰী ইত্যাদি পঞ্চায়তবিলাকত মই নিজে সভা উপস্থিত আছিলোঁ আৰু ফণিদাও এই অঞ্চলটোৰ সভাবিলাকত উপস্থিত আছিল আৰু লগতো লৈ ঘূৰিছিল তেনে ক্ষেত্ৰতো মই কোনো অসুবিধা হোৱাটো দেখা নগ'ল কিন্তু বিজেপিৰ কোনো প্ৰস্তাৱ জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত আমি নাপালোঁ আমিহে অনুৰোধ কৰিছিলোঁ এইটো সঁচা কথা যে মই তেওঁলোকৰ লগত অনুৰোধ এইকাৰণে কৰিছিলোঁ তেওঁলোকৰ লগত কথা পাতিব এইকাৰণে বিচাৰিছিলোঁ যাতে আমি জিলা পৰিষদৰ চেয়াৰমেনটো আমাক এৰি দিয়ে সেইটো মই অনুৰোধ ৰাখিব বিচাৰিছিলোঁ কিন্তু অনুৰোধটো ৰখা নহ'ল কিন্তু সৌভাগ্যক্ৰমে তেখেতসকল অনুপস্থিত হোৱাৰ কাৰণতে আমি এই সুবিধাটো ল'লোঁ যেতিয়া 5গৰাকী সদস্য অনুপস্থিত হ'ল সভাত তেতিয়া বৰ্তমানৰ পঞ্চায়ত যিটো আমাৰ জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত মানে 1/3 প্ৰেজেণ্ট হ'লে হয় আৰু সেইমতে 4জন হ'লে হয় যদি 4জন আমি অকলে উপস্থিত হ'লোহেঁতেন আমি আমাৰ মাজতে হ'লোহেঁতেন বাকী নিৰ্দলীয় 3গৰাকী যদি বা 4গৰাকী যদি অনুপস্থিত কংগ্ৰেছ আৰু নিৰ্দলীয় যদি অনুপস্থিত থাকিলেহেঁতেন বিজেপিও যদি অনুপস্থিত থাকিলেহেঁতেন আমি অকলে থাকি আমি 4গৰাকী আমাৰ উপস্থিত থাকিয়ে আমি কিন্তু জিলা পৰিষদটো গঠন কৰিব পাৰিলোহেঁতেন যোৱাবাৰৰ কথাটো তেতিয়াৰ পৰিৱেশটো বেলেগ আছিল আৰু যোৱাবাৰত আমি তেখেতসকলৰ সমৰ্থন আমি চবৰে লৈছিলোঁ তেখেতসকলৰ দুজনে আমাক ভোট দিছে আৰু বাকী দুজনেও আমাক ভোট দিছিলে তেওঁলোকৰো কিন্তু গোটেইবিলাকে আমাক ভোট দিয়া নাই তেনেকা যোৱাবাৰ ধন্যবাদ